অসম জুজিটছু সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। মিছন দোহা 2030 প্ৰকল্পৰ আৰম্ভণি। বিধায়কৰূপে নিৰ্বাচিত অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাক উষ্ম সম্ভাষণ। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকজয়ীক সম্বৰ্ধনা। দেওবাৰে তেজপুৰৰ হোটেল পালকিত অনুষ্ঠিত হয় অসম জুজিটছু সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা। অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে গ্ৰহণ কৰা হয় কেতবোৰ সিদ্ধান্ত। আগন্তুক সময়ত অনুষ্ঠিত হ'ব লগা জুজিটছু ৰেংকিং টুৰ্ণামেণ্ট, ৰাজ্যিক জুজিটছু চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰৰ ওপৰত সভাত আলোচনা কৰা হয়। সেই অনুসৰি অহা 9 আগষ্টত ৰেংকিং জুজিটছু চেম্পিয়নশ্বিপখন নগাঁৱত আয়োজন কৰাৰ বাবে সভাই অনুমোদন জনায়। তদুপৰি অক্টোবৰত ৰাজ্যিক জুজিটছু চেম্পিয়নশ্বিপ আৰু ডিচেম্বৰত তৃতীয় জুজিটছু ৰেংকিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তসমূহৰ কথা জনালে অসম জুজিটছু সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাৱে। আজি তেজপুৰত হোটেল পালকিত জুজিটছু এছ'চিয়েশ্যন অসমৰ এক্সিকিউটিভ কমিটিখন অনুষ্ঠিত হৈ যায়। জুজিটছু এছ'চিয়েশ্যন অফ অসমৰ সকলো বিষয়ববীয়া, ভাইচ প্ৰেছিডেণ্ট, এক্সিকিউটিভ মেম্বাৰ্ছ তেজপুৰত আহি উপস্থিত হৈ সন্থাৰ বিভিন্ন কাৰ্যকলাপৰ ওপৰত আলোচনা কৰে। সভাপতিত্ব কৰে আমাৰ জুজিটছু এছ'চিয়েশ্যন অসমৰ সভাপতি শ্ৰীযুত ঋতুবৰণ শৰ্মা ডাঙৰীয়া, MLA বৰচলাৰ সমষ্টিৰ। হয়, আমি আগন্তুক দিনত আমাৰ ৰেংকিং চেম্পিয়নশ্বিপ, ষ্টেট চেম্পিয়নশ্বিপ আৰু ট্ৰেইনিং কেম্পসমূহত আমি আলোচনা কৰোঁ। অহা মাহৰ আগষ্ট মাহৰ 9 তাৰিখে নগাঁৱত আমাৰ ৰেংকিং চেম্পিয়নশ্বিপখন অনুমোদন কৰা হয় আৰু অক্টোবৰ মাহত খুব সম্ভৱ আমি আমাৰ অফিচিয়েল ষ্টেট চেম্পিয়নশ্বিপখন অনুষ্ঠিত হ'ব আৰু ডিচেম্বৰ মাহত দ্বিতীয় ৰেংকিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত হ'ব বুলি আলোচনা কৰা হয়। ইফালে সমাগত এছিয়ান জুজিটছু চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ 5 গৰাকী খেলুৱৈয়ে। তেওঁলোকৰ প্ৰশিক্ষণ, যাতায়াত আদি ব্যৱস্থাপনা কিদৰে কৰা হ'ব তাৰ ওপৰতো সভাত আলোচনা কৰা হয়। লগতে আমাৰ আগন্তুক দিনত হ'বলগীয়া যি এছিয়ান চেম্পিয়নশ্বিপ আছে, কাজাকিস্তানত অহা মাহৰ 12 তাৰিখৰ পৰা জুজিটছু এছিয়ান চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে। ভাৰতীয় দলত আমাৰ 5 গৰাকী খেলুৱৈ স্থান পাবলৈ সফল হৈছে। তেখেতসকলক কি ধৰণৰ ট্ৰেইনিং কৰোৱা হ'ব, তেখেতসকলক যোৱা অহাৰ ব্যৱস্থাপনা কৰি দিয়া, ৰেজিষ্ট্ৰেশ্যনৰ কামসমূহ নিয়াৰিকৈ কৰি দিবৰ বাবে এই কমিটিখনত দায়িত্ব দিয়া হয়। তদুপৰি সভাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে মিছন দোহা 2030 নামৰ এক প্ৰকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য হ'ল 2030 চনত কাটাৰৰ দোহাত অনুষ্ঠিত হ'ব লগা এছিয়ান গেমছৰ বাবে অসমৰ সম্ভাৱনাময় জুজিটছু খেলুৱৈসকলক চিনাক্তকৰণ, প্ৰশিক্ষণ আৰু প্ৰস্তুত কৰা। এই প্ৰকল্পৰ সঠিক ৰূপায়ণ আৰু তদাৰকৰ বাবে গঠন কৰা মনিটৰিং কমিটিৰ অধ্যক্ষ হিচাপে ঋতুবৰণ শৰ্মাক নিৰ্বাচিত কৰা হয়। এটা মিছন দোহা 2030 বুলি এটা প্ৰজেক্ট হাতত লোৱা হয়। এই প্ৰজেক্টটোৰ কমিটিখনৰ চেয়াৰমেন হিচাপে আমাৰ সভাপতিকে দায়িত্ব দিয়া হৈছে ঋতুবৰণ শৰ্মা ডাঙৰীয়া। আগন্তুক দিনত তাতে আমাৰ এখন চিলেকশ্যনছ কমিটি, লগতে ব'ৰ্ড মেম্বাৰ্ছৰ কিছুমান সদস্যক অন্তৰ্ভুক্ত কৰি এই কমিটিখনে সুচাৰুৰূপে পৰিচালনা কৰিব বুলি সিদ্ধান্ত লোৱা হয়। এই কমিটিখনৰ কাম থাকিব অহা 4 বছৰত আমি সম্ভাৱ্য যিসকল জুজিটছু খেলুৱৈসকল আছে, 14 বছৰৰ পৰা ওপৰৰ যিসকলে আমাৰ ৰেংকিংছ ল'বৰ কাৰণে সক্ষম হৈছে, সেই ৰেংকিং প্লেয়াৰসমূহৰ আমি 40 বা 50জন খেলুৱৈক আমি একত্ৰীকৰণ কৰি এই 4 বছৰ তেখেতসকলক ট্ৰেইনিং কৰাম। আমি ফাৰ্ষ্ট ষ্টেট লেভেল ট্ৰেইনিং, দেন নেশ্যনেল লেভেল ট্ৰেইনিং, দেন আমি ইণ্ডিয়াৰ বাহিৰতো তেখেতসকলক পঠাই বা বাহিৰৰ পৰা আমি কোচ আনি তেখেতসকলক অহা 4 বছৰৰ কাৰণে আমি জুজিটছু ট্ৰেইনিং কৰাম। যেন হ'বলগীয়া দোহা এছিয়ান গেমছ 2030ত যিসকল খেলুৱৈ এতিয়া আজি 14 বছৰ হৈ আছে, 15 বছৰ হৈছে, তেখেত 4 বছৰ পাছত 18 বছৰ, 19 বছৰ হ'ব আৰু এছিয়ান গেমছৰ কাৰণে কোৱালিফাই কৰিবৰ কাৰণে বয়সটো উচিত হৈ আহিব। তো সেইবাবে আমি আমাৰ সন্থাত আমাৰ এটা বিতংভাৱে আলোচনা হয় যে আমি এই ধৰণৰ খেলুৱৈসকলক আমি এতিয়াৰ পৰা যদি আমি ভালকৈ ট্ৰেইনিং কৰাওঁ, এটা ভাল
জুজুৎসুৰ পৰিৱেশ গঢ়ি দিব পাৰোঁ, তেতিয়াহ'লে আমি খুব সম্ভৱ অসমৰ পৰা ভাৰতলৈ প্ৰতিনিধিত্ব কৰিবলৈ দোহা এছিয়ান গেমছৰ বাবে আমি সম্ভাৱ্য ভাল খেলুৱৈ আমি ৰেডি কৰি উলিয়াব পাৰিম বুলি আমি এটা আশা কৰি আমি এটা এই প্ৰজেক্ট আৰম্ভ কৰিব ওলাই আছোঁ। উল্লেখ্য যে সভাৰ আৰম্ভণিতে কাৰ্যনিৰ্বাহক সমিতিয়ে বৰচৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাক জনালে উষ্ম সম্ভাষণ। ইয়াৰ পাছতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা জুৰি ডি ফুকন, হিমাংশু শইকীয়া, আৰ্যন শৰ্মা, আত্ৰেয়ী কাশ্যপ, লুইটি বৰুৱা আৰু তান্নাভ গগৈক সম্বৰ্ধনা জনাই সন্থাই। আজিলৈকে আমাৰ এছ'চিয়েশ্যনৰ সদস্যসকলে নিয়াৰিকৈ কাম কৰি গৈ আছিলে, তেখেতসকলকো এই মিটিঙৰ জৰিয়তে সম্বৰ্ধনা কৰা হয়। নেক্সটলি আমাৰ আৰু এটা এজেণ্ডা আছিলে, ইয়াতে যোৱা ৱৰ্ল্ড চেম্পিয়নশ্বিপ, দেন ছাউথ এছিয়ান ৰিজনেল চেম্পিয়নশ্বিপ শ্ৰীলংকা আৰু অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ মেডেলিষ্টসকলক সকলোকে আজি আমাৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। তেখেতসকলক গোটেইকেইজনে আমাৰ সকলোকে এটা স্মাৰক পত্ৰ, গামোচা এখন দি তেখেতসকলক সম্বৰ্ধনা জনোৱা হয়। ক্ৰীড়া অনুৰাগীৰ আশা অসম জুজিৎসু সন্থাই গ্ৰহণ কৰা নতুন পৰিকল্পনা হওক সাফল্যমণ্ডিত। সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, সম্পাদক সঞ্জয় কুমাৰ চাউৰ নেতৃত্বত ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক ৰাজ্যৰ জুজিৎসু খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগৈ স্পৰ্টছ এনে।